লাচিত সেনা আৰু বামুণপুখুৰী কোঁৱৰ শেনচোৱা ৰাইজৰ যুটীয়া উদ্যোগত কোঁৱৰ শেনচোৱা গাঁৱত মেডাম মে ফি উদযাপন কৰা হৈছে। পতাকা উত্তোলন মৈদাম তৰ্পণৰ পাছতে টাই আহোম জনগোষ্ঠীৰ নিয়ম নীতিৰে বানফ্ৰী পূজাৰ আৰম্ভ কৰে। গাঁৱৰ সকলোৱে অংশগ্ৰহণ কৰা তথা টাই মন্ত্ৰৰ উচ্চাৰণত পূজা সম্পন্ন কৰি উক্ত পবিত্ৰ পূজাস্থলীৰ পৰাই বৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ কামনা কৰে। উল্লেখযোগ্য যে মেডাম মে ফি বুলিলে আজিকালি যি মদ গাহৰি খোৱা উৎসৱ বুলি চৰ্চা হয়, প্ৰকৃততে তেনে কোনো পৰিৱেশ নহয় বুলি সদৰি কৰি দৰাচলতে পূৰ্বপুৰুষক স্মৰণৰ বাবে দেওৰস তথা জীৱ উৎসৰ্গাৰ পূৰ্বৰ নিয়ম অৱলম্বন কৰিহে পূজাভাগি কৰা হয় আৰু সেয়েহে মেডাম মে ফি উদযাপনৰ ক্ষেত্ৰত এইসকল উদ্যোক্তাই ছাত্ৰ ছাত্ৰীসকলক লৈ চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে দুপৰীয়া এখনি মূল সভাও আয়োজন কৰিছে, য'ত বৰ্তমান সমাজত মেডাম মে ফিৰ প্ৰাসংগিকতাৰ ওপৰত বিজ্ঞজনে আলোচনা কৰিব বুলি জানিবলৈ দিছে। মেডাম মে ফি মানে আমাৰ সম্পূৰ্ণ উপৰিপুৰুষৰ তৰ্পণ অনুষ্ঠান। এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ উপৰিপুৰুষ যিমানখিনি আছিল, আমাৰ গোটেই টাই আহোম জনগোষ্ঠীয়ে মানে সেইসকলক আমি স্মৰণ কৰোঁ আৰু এই স্মৰণ কৰাৰ জৰিয়তে তেখেতলোকলৈ আমাৰ ফালৰ পৰা আমি তৰ্পণ কৰিবলৈ ইয়াত সমবেত হওঁ। নিজৰ উপৰিপুৰুষৰ আশীৰ্বাদ লৈ পেলাই ভৱিষ্যতৰ দিনত আমি মংগল কামনা কৰি পেলাই আমাৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ বা আমাৰ ভৱিষ্যত উঠি অহা প্ৰজন্মৰ অপায় মংগল দূৰ হ'বৰ কাৰণে আমি উপৰিপুৰুষক মানে তেখেতলোকক আমি সন্তুষ্ট কৰিবৰ কাৰণে তেখেতলোকক আমি এই পূজাভাগি আগবঢ়াই আজি এই পবিত্ৰ দিনটোতে আমি তেখেতলোকলৈ আমাৰ ফালৰ পৰা যিখিনি আৰোগ্য পৰ্যাগ্য সেইবিলাক আমি আগবঢ়াওঁ। আজি প্ৰথমতে আমাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি আমাৰ মৈদাম তৰ্পণ হৈছে, বৃক্ষৰোপণো হ'ব এতিয়া। তাৰপিছত আমাৰ বানফ্ৰী পূজাভাগি হৈ গৈছে ইতিমধ্যে। তাৰপিছতে আমাৰ আছে এতিয়া প্ৰতিভা সন্ধানী এটা প্ৰতিযোগিতা ৰাখিছোঁ সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত। তাৰপিছত আমাৰ দুপৰীয়া 1 বজাৰ পৰা আমাৰ মুকলি সভাখন আছে। মুকলি সভাখনত আজি আমি দুটা বিষয়বস্তু ৰাখিছোঁ যে টাই আহোমসকলৰ এই যিটো মেডাম মে ফি তাৰ প্ৰাসংগিকতা কিমান দূৰ আছে আৰু নাই, তাৰ ওপৰত এটা সম্পূৰ্ণ এটা আলোচনা চক্ৰ হ'ব। গতিকে আমি প্ৰত্যেকটো কথাই এটা বিষয়বস্তু মানে আমি এটা বাস্তৱসন্মতভাৱে লৈছোঁ আৰু ইয়াৰ প্ৰত্যেকটো কথাই যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে এটা উত্তৰসূৰী হয়, সেইকাৰণে আমি তাৰ এটা লক্ষ্য ৰাখি লৈছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি আমি সম্পূৰ্ণৰূপে আমি আমাৰ নিজৰ যিটো পৰম্পৰা অনুযায়ী আজি আমাৰ এটা দুপৰীয়া আহাৰ এটা ৰাখিছোঁ, আমি আহাৰ গ্ৰহণ কৰা এটা কাৰ্যসূচী আছে। আহাৰ গ্ৰহণ মানে কি, প্ৰত্যেকে কয় যে মেডাম মে ফি মানে মদ আৰু গাহৰি। মানে ধৰি লওক আমি সাঁজটো যিটো উলিয়াওঁ, সাঁজটোক আমাৰ যিটো টাই আহোম ধৰ্মৰ মতে আমি যিটো কওঁ লোকলাও, এই লোকলাওটো কিয় উলিওৱা হয় আৰু কি তাৰ লগত আমি যিটো মানে আমাৰ গাহৰিটো ওলায়, গাহৰিটো মানে কি হয় উলিওৱা, আমাৰ গাহৰিটো লাগিবই নেকি, যে মানে আমাৰ পৰম্পৰাগত খাদ্য নেকি, এই গোটেই বিষয়বস্তুবিলাক অকণমান ভ্ৰান্তৰ ধাৰণা কিছুমান মানুহৰ মাজত সোমাই আছে। গতিকে আমি সেইবিলাক সম্পূৰ্ণৰূপে পুংখানুপুংখভাৱে গোটেই প্ৰত্যেকটো বস্তু আমি প্ৰত্যেকজন ব্যক্তিয়ে যাতে জানিব পাৰে, সেইকাৰণে মেডাম মে ফিৰ উৎসৱভাগি কেনেধৰণে উদযাপন কৰোঁ আৰু ইয়াৰ কি প্ৰাসংগিকতা আছে, এই বস্তুটোৰ ওপৰত মানে সম্পূৰ্ণ এটা আলোচনা হ'বলগীয়া হৈ আছে। গতিকে ভাবোঁ যে মদ আৰু গাহৰি মানে মেডাম মে ফি নহয়। মদ আৰু আমাৰ মদ মানে কি, আপোনাৰ যিটো আমাৰ লোকলাও, এই লোকলাওটো আমাৰ গোটেই বস্তুটোৰে সম্পূৰ্ণ আমাৰ যিটো আমাৰ পূজাভাগ আপোনালোকে দেখিলে, এই পূজাভাগত সেই লোকলাওটো দিলে কমপ্লিট হৈ যায়। মানে তাত আমাৰ 100 এবিধেৰে যিটো ব্যঞ্জন লগাই আমি যিটো মানে তৈয়াৰ কৰে, এই বস্তু এই দ্ৰব্যভাগি আগবঢ়াই দিয়াৰ লগে লগে সম্পূৰ্ণ পূজাভাগি সম্পন্ন হয়। তাৰ লগতে আমাক কণী দিছে আজি, আৰু আনকালে আমি কুকুৰাও দিওঁ। গতিকে এই বস্তু প্ৰত্যেকটো বস্তুৱে আমাৰ মানে পূজাভাগৰ পৰম্পৰাৰ এটা অংশ হয়। গতিকে মই কওঁ যে মদ আৰু গাহৰি বুলি যিটো মানে ধাৰণা আছে মানুহৰ মনত, আৰু বিভিন্ন জনগোষ্ঠীয়ে পাতে যেনেকৈ আলি আই লৃগাং বুলি ক'লে আমি মানুহ দৌৰি যাওঁ, তাত সাজ পাম, লাও পানী পাম। নহয়, একচুৱেলি তেখেতলোকৰ যিটো মানে পূজা, আমাৰ যেনেকৈ ধৰণে আমি মেডাম মে ফিটো যেনেকৈ পাতিছোঁ আজি, এই মেডাম মে ফিটো আমি পৰিপুৰুষক সন্তুষ্ট কৰিবৰ কাৰণে যিখিনি দ্ৰব্য আগবঢ়াওঁ, এই দ্ৰব্যখিনিৰ মাজতহে আমাৰ লোকলাও আৰু আমাৰ এই মানে জন্মিং বুলি যিটো এতিয়া আকৌ কৈছে, সেইবিলাকৰ মাজত আমাৰ পৰি আহে। ইয়াত আপোনালোকৰ ধৰি লওক আমি আমাৰ হিন্দু ধৰ্মৰ মতে আমি যিখিনি কওঁ, যেনে জাচিংফা, আমি এতিয়া আপোনালোকক আজি আমাৰ পুৰোহিতে বুজাই থৈ গৈছে যে মানে সৰস্বতী বুলি কয়, লেংডং বুলি ক'লে আমি স্বৰ্গাদেৱীক গম পাওঁ, লাংকুই বুলি ক'লে আমি শিৱক গম পাওঁ। কিন্তু কথাটো হ'ল আমি টাই ভাষাৰ প্ৰত্যেকটো বস্তুৱে আমি ইয়াত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। যদিও আমি টাই ভাষাটো আমি কমপ্লিট নাজানো, হ'লেও আমি ইয়াত ধৰি ৰাখিব বিচাৰিছোঁ, আৰু সেয়ে আজি এই পৰম্পৰাগত আমি এটা গতিধাৰা অব্যাহত ৰাখিছোঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।